নমস্কাৰ, মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি নৰ্থ ইষ্ট এক্সপিডিশ্যনৰ যোনটো ৰাইড মোৰ সেইটো মই আৰম্ভ কৰিছোঁ আৰু বৰ্তমান মই আছোঁ তেজপুৰত। আৰু আজি মোৰ যোনটো ৰাইড হ'ব এইটো এপ্ৰক্স 245 কিলোমিটাৰ হ'ব। ইয়াৰ পৰা মই যাম শ্বিলঙলৈকে আৰু শ্বিলং পাওঁতে পাওঁতে এপ্ৰক্স 245 কিলোমিটাৰ মই কভাৰ কৰিম। এতিয়া বৰ্তমান মই আছোঁ দোলাবাৰীত। ইয়াৰ পৰা যদি আমি আগলৈ যাওঁ 5 কিলোমিটাৰ যোনখন কলিয়াভোমোৰা ব্ৰিজ হয় সেইখন পাম। দেন 65 কিলোমিটাৰ যোৱাৰ পিছত নগাঁও বাইপাছ পাম। একচুৱেলি আগত কলিয়াবৰ তিনিআলি পাম আৰু 15 কিলোমিটাৰমান গ'লে কলিয়াবৰ তিনিআলি পাম, 15-20 কিলোমিটাৰমান গ'লে। তাৰপিছত আপোনাৰ 145 কিলোমিটাৰত গৈ পেলাই মই পাম যোৰাবাট। আৰু সকলোৱে জানে যদি আমি শ্বিলং যাওঁ, মেঘালয় যাওঁ, তেনেহ'লে গুৱাহাটীৰ পৰা মানে যোৰাবাট হৈ যাব লাগিব। তো ইয়াৰ পৰাই মোৰ মেইন ৰুটটো আৰম্ভ হ'ব। তাৰপিছত এই জেগাৰ পৰা 222 কিলোমিটাৰ 220 কিলোমিটাৰ গৈ পেলাই মই পামগৈ উমিয়াম লেক, যিটো বহুত ধুনীয়া হয়। বৰাপানী উমিয়াম লেক পাম। তাৰপিছত উমিয়াম লেকৰ পৰা এপ্ৰক্স 20-25 কিলোমিটাৰ হ'ব শ্বিলং পাই যাম। এতিয়া এইটো হৈছে মোৰ আজিৰ ৰুট প্লেন। আৰু এতিয়া এই ৰুটটোত গৈ থাকোঁতে কি কি পইণ্ট পাওঁ, কি ইম্পৰ্টেণ্ট জেগা আছে চাওঁ, আপোনালোককো দেখুৱাম। লেটছ গো। মই কলিয়াভোমোৰা ব্ৰিজ খাৰি আহিলোঁ আৰু এতিয়া পাইছোঁহি চুলুং। ইয়াতে এখন টোল গেট আছে, আগতে এখন নাছিলে। আজি খোলা প্ৰায় 1.5-2 মাহমান হৈছে। আৰু ইয়াৰ পৰা 6-7 কিলোমিটাৰ গ'লে পাম কলিয়াবৰ তিনিআলি। এণ্ড কলিয়াবৰ তিনিআলিৰ পৰা ৰাইট ল'ব লাগিব গুৱাহাটীৰ ফালে। আৰু সেইটো ৰাস্তা চিধা, আৰু তাতে কোনো লেফ্ট ৰাইট নাই। গৈ পেলাই যোৰাবাট পাই যাম। যেনেকৈ মই আপোনালোকক প্লেনটো কৈছোঁ তেনেকৈ যোৰাবাট পোৱাৰ পিছত মেঘালয়লৈ ৰুট ল'ম। সেইখনে হৈছে টুল প্লাজা, চুলুং গেট। এইটো চাওক আমাৰ কলিয়াবৰত কি বনালে। আঁতৰৰ পৰা বহুত বেছি এট্ৰেক্টিভ লাগি আছিলে এইটো চাওক কিমান ধুনীয়া নামঘৰ বনাইছে। এইটো শংকৰ সংঘৰ নামঘৰ। ইয়াত লিখা আছে 1 শৰণ ভাগৱতী সমাজ অসম, কেন্দ্ৰীয় পালনাম, স্থান কলিয়াবৰ। সেইটো ইয়াতে অলপ দিনৰ আগত মোদীজী আহিছিলে। বৰ্তমান মই আছোঁ আমনিত। তেজপুৰৰ পৰা ইয়ালৈকে মই 39 কিলোমিটাৰ বাইক চলালোঁ। আৰু আমনিৰ বিষয়ে নজনা মানুহ নায়েই চাগে। আমনি এতিয়া সেই আগৰ আমনিও হৈ থকা নাই। আমনি বহুত আপডেট হ'ল। আগতে আমনিলৈ আহিলে খালি ধৰক লাইন হোটেলবোৰ পোৱা যায়। আজিকালি ধুনীয়া ধুনীয়া এনেকুৱা ৰেষ্টুৰেণ্টবোৰ হৈ গ'ল। যদি ধৰক আপোনালোকে এই ৰাস্তাটোৰে যায় তেনেহ'লে গধূলি হওক, দুপৰীয়া হওক, ৰাতিপুৱা হওক, চিন্তা নাই। আৰু আৰামছে নিজৰ ব্ৰেকফাষ্ট হওক, লাঞ্চ হওক, ডিনাৰ হওক ইয়াতে কৰিব পাৰে। যিহেতু সকলো মানুহে জানে আমনি এনেকুৱা এটা পইণ্ট যিটো 24/7 খোলা থাকে। আমাৰ জখলাবন্ধাটো এনেকৈ যোনবোৰ ধাবা আছে সেই ধাবাবোৰ খোলা থাকে। আৰু ইয়াতে আমনিও আমনি মানে কি অলমষ্ট নহয়, সকলো ধাবা খোলা থাকে। খালি এনেকুৱা যোনবোৰ সৰু সুৰা ৰেষ্টুৰেণ্ট থাকে এইবোৰ আপোনালোকে বন্ধ পাব, বাকী খোলা থাকে। আৰু যিসকল বাইকাৰ্ছ আহে, যিসকলে ড্ৰাইভ কৰি আহে, তেওঁলোকে চাহপাতৰ লগতে ইয়াতে দেখা গৈছে, এতিয়া মানে দেখিছোঁ ইয়াতে ঢেৰ ফিউল পাম্প কিবাকিবি ঢেৰ হৈ গ'ল। তো নিজৰ বাইকত হওক, গাড়ীত হওক ফিউল আপো কৰি ল'ব পাৰে। থেংক ইউ। চলো আহিম ছাবস্ক্ৰাইব কৰিবা চেনেলটো দেই, শংকৰ বৰা ট্ৰেভেল ডায়েৰী বুলি মাৰিবা। আহিম মই ইয়াৰে নহয়, কলিয়াবৰৰে হয় আমি, জখলাবন্ধাৰ। এতিয়া মই যাম, আজিতো যাম শ্বিলং, তাৰপিছত যাম মই ত্ৰিপুৰা।
তেনেকৈ ত্ৰিপুৰা মেঘালয় প্ৰথমতে শ্বিলং মেঘালয় গ'লোঁ তাৰপিছত যাম শিলচৰ কাইলৈ তাৰপিছত তাৰপৰা যাম ত্ৰিপুৰা তাৰপিছত ত্ৰিপুৰাত ঘূৰি পকি আকৌ মিজোৰাম যাম অঁ ঘৰ আহিম আৰু ইলেকশ্যনৰ আগে আগে আহিম ভোট দিব লাগিব ন অঁ আহোঁতে সোমাম নহ'লে আকৌ কেতিয়াবা যেতিয়া এইফালে অহা যোৱা কৰিয়ে থাকোঁ তেতিয়া সোমাম মই ইয়াতে লেফ্ট ল'লোঁ লেফ্ট লৈ পেলাই ওলাই আহিলোঁ আৰু এতিয়া যাম চিধা যোৰাবাটলৈকে আৰু ইয়াতে ক'তো ৰখিবলগীয়া নাই আৰু প্লাছ কোনো জেগাত ধৰক ৰাইট লেফ্ট ক'তো যাবলগীয়া নাই এইটো জাষ্ট ষ্ট্ৰেইট যাব লাগিব এইখিনিতে ৰ'লোঁ এই কনষ্ট্ৰাকশ্যন ছাইটটো আপোনালোকক দেখুৱাবলৈ আপোনালোকে বহুতে শুনি আছে আৰু বহুতে চাগে দেখি আছে যোনটো ছেমি কণ্ডাক্টৰ প্ৰজেক্ট প্লেণ্ট অসমত জাগিৰোডত বহিছে কনষ্ট্ৰাকশ্যন ছাইটটো এইটোৱে হয় মই এখন ফ্লাইঅভাৰখনত আছোঁ হাইৱেত আৰু ইয়াৰ পৰা আপোনালোকে চাব পাৰিব এইটো লিখা আছে এখন টাটা ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড তো ইয়াতে এতিয়া বহুত বেছি জব ওলাই আছে বহুত অসমৰ ল'ৰা ছোৱালীয়ে জব পাইছে আৰু বহুতে পাব বিজেপি গভৰ্ণমেণ্টখনক বহুত মানুহে বেয়া পায় একচুৱেলি মই চৰকাৰখনক লৈ পেলাই একো ক'ব নাযাওঁ অপিনিয়ন কিন্তু এটা কথা বিজেপি গভৰ্ণমেণ্টখনত শিক্ষিত মানুহ বহুত আছে আৰু শিক্ষিত মানুহ থকাৰ কাৰণে এনেকুৱা ধৰণৰ যোনবোৰ ডেভেলপমেণ্ট এইবোৰ আমাৰ অসমত হৈছে আৰু প্লাছ মই আৰু এটা কথা কওঁ কোনো গভৰ্ণমেণ্ট বেয়া নহয় একচুৱেলি গভৰ্ণমেণ্টত যোনবোৰ মানুহ যোনবোৰ পলিটিচিয়ান থাকে সেইবোৰ মহাহাৰামী থাকে এতিয়া চাওক ইমান ধুনীয়া এনেকুৱা ধৰণৰ প্ৰাইভেট যিবোৰ অৰ্গেনাইজেশ্যন প্ৰাইভেট যিবোৰ প্ৰজেক্ট আনিছে গভৰ্ণমেণ্ট ছেক্টৰতো জব অপেনিংছ আছে বহুত জব মানুহবিলাকে পাইছে আৰু প্লাছ এনেকুৱা জেগাবিলাকতো মানুহে বহুত জব পাই আছে আৰু পাই থাকিব বাকী মই ভাবোঁ এই গভৰ্ণমেণ্টখন থাকিলে ভাল কিন্তু যোনবোৰ ব্যক্তি আছে যোনবোৰ পলিটিচিয়ান আছে সেই পলিটিচিয়ানবোৰ অলপ চলপ চেঞ্জ হ'ব লাগে ত' মই এণ্টাৰ কৰিছোঁ জুবিন লেণ্ডত জুবিন ক্ষেত্ৰ অকণমান আগত পাম আৰু এই জেগাটোৰ নাম হৈছে সোণাপুৰ এখন যোনখন টোল প্লাজা ক্ৰছ কৰিলোঁ সেইখন হৈছে সোণাপুৰৰ টোল প্লাজা যিহেতু জুবিন ক্ষেত্ৰ আছে ইয়াত সেইটো কাৰণে মই এই জেগাটোৰ জুবিন লেণ্ড বুলি কৈছোঁ জুবিন ক্ষেত্ৰ পাই গ'লোঁ এইখনে জুবিন ক্ষেত্ৰ ইয়াতে আছে ৰাইট ছাইডে আৰু জুবিন ক্ষেত্ৰ নাপাওঁতে যদি আপোনালোকে নগাঁৱৰ ফালৰ পৰা আহি আছে জুবিন ক্ষেত্ৰ নাপাওঁতে প্ৰায় 2 কিলোমিটাৰ আগত ছায়েন্স চিটিটো পাব এতিয়া জুবিন ক্ষেত্ৰলৈ অকল বহুত মানুহ আহে জুবিন ক্ষেত্ৰলৈ যদি আপোনালোকে আহে তেনেহ'লে আপোনালোকে জুবিন ক্ষেত্ৰৰ লগতে ছায়েন্স চিটিও চাব পাৰিব তো মই যোৰাবাটতো এণ্টাৰ কৰিলোঁ একচুৱেলি কি হয় যেতিয়া আপোনালোকে জুবিন ক্ষেত্ৰখন ক্ৰছ কৰিব জুবিন ক্ষেত্ৰ ক্ৰছ কৰাৰ লগে লগে যোৰাবাটত এণ্ট্ৰি হৈয়ে যায় আৰু এতিয়া ইয়াৰ পৰা জাষ্ট 5-6 কিলোমিটাৰ আগত গ'লে মই সেই পইণ্টটো পাই যাম যোৰাবাটৰ যোনটো পইণ্টৰ পৰা মই লেফ্ট ল'ব লাগিব শ্বিলঙলৈ আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোক সকলোৱে জানে চাগে এই যোনটো যোৰাবাট এৰিয়াটো হয় যোনফালেদি মই গৈ আছোঁ এই ছাইডটো হয় মেঘালয়ৰ
আৰু সেইটো ছাইড হয় অসমৰ। যোৰাবাটৰ এই এৰিয়াটোত যদি আপোনালোকে আহোঁতে যাওঁতে ৰয় তেনেহ'লে আপোনালোকে বিভিন্ন ধৰণৰ লোকেল শাক পাচলি পাব, আৰু স্পেচিয়েলি এইখিনিতে ফ্ৰুট চালাড পোৱা যায়। So I have to take left. এই চিধা ৰাস্তাটো গুৱাহাটীৰ ফালে গুচি গ'ল আৰু মই এয়া লৈ ল'লোঁ শ্বিলঙৰ ফালে। চাওক, তো শ্বিলং ইয়াৰ পৰা 80 কিলোমিটাৰ, শিলচৰ 293 কিলোমিটাৰ। প্ৰথমে ফিউল আপ কৰাই লওঁ এইখিনিতে, তাৰপিছত মোৰ যি জাৰ্ণি আছে সেইটো কণ্টিনিউ কৰি থাকিম। এই ৰাস্তাটোত বহুত সাৱধানে চলিব লাগে, কাৰণ ইয়াতে ট্ৰাক বহুত পাব আপোনালোকে। চিমেণ্ট ফেক্টৰী আছে, তাৰপিছত আৰু ট্ৰাকবোৰ খুব চলাচল কৰি থাকে এইখিনিতে মানে। ট্ৰাকৰ পৰা বহুত সাৱধান। মোৰ পিছফালে সেইখন চব ট্ৰাক আহিয়ে আছে। ফিউল পাম্প মই লেফ্ট চাইডে পোৱাই নাই, ৰাইট চাইডে আছে চব ফিউল পাম্প। ফিউলটোতো ভৰাবই লাগিব, লেফ্ট साइड এটা পাই গ'লে ভাল, নহ'লে আকৌ ৰাইট সাইড যাব লাগিব পাৰ হৈ। यहाँ राइट साइड में फ्यूल पंप मिलता ही नहीं है, उस साइड पे आगे में मिलेगा। 9-9.5 লিটাৰমান তেল ভৰালোঁ আৰু 925 হ'ল। আৰু এটা কথা মই আপোনালোকক কওঁ, ইয়াত এতিয়াও পেট্ৰলৰ যোনটো প্ৰাইচ হয় 94 ৰুপিছে হয়। ঠিক আছে, আমাৰ অসমত যেনেকৈ চান্স পাই বঢ়াই দিছে পেট্ৰলৰ প্ৰাইচ, 103 টকা কৰিছে, কোনোবা জেগাত 104 টকা কৰিছে, তেনেকুৱা নহয় মানে, তেনেকুৱা নহয়। চ' গৈ থাকোঁ, অলপ আগত ৰম আৰু অলপ খোলা জেগা এটুকুৰ চাম, তাত ৰৈ ল'মগৈ। মই ডংপু ক্ৰছ কৰিলোঁ আৰু এতিয়ালৈকে 195 কিলোমিটাৰ মই ৰাইড কৰিলোঁ। এই 195 কিলোমিটাৰ ৰাইড কৰাৰ পিছত ইয়াতে এখন ৰাস্তাৰ কাষতে এখন খুব ধুনীয়া মাৰ্কেট পাইছোঁ। একচুৱেলি মই যি দেখিছোঁ ইয়াতে যিমানবোৰ সৰু সৰু গাড়ী আছে, গাড়ীবোৰ আহি ইয়াতে ৰখিছেহি। টুৰিষ্ট লৈ অহা গাড়ীবোৰো ৰখিছে, আৰু এইটো ৰাস্তাত যোৱা যিবোৰ সৰু সৰু গাড়ী সেইবোৰো ৰখিছে। ইয়াতে অপশ্যন বহুত আছে, মানে ধৰক লাঞ্চ কৰিবৰ কাৰণে ৰেষ্টুৰেণ্ট আছে, তাৰপিছত আপোনাৰ চাহ তাহ খাবলৈও আছে দোকান চোকান, আৰু সৰু সুৰাকৈ ফ্ৰুটছ কিবা কিবি সেইবিলাকো কিনিব পাৰিব। প্লাছ যিহেতু টাইম হৈ গৈছে, লাঞ্চ কৰি পেলাই ইয়াৰ পৰা ওলাম। আৰু এটা কথা কওঁ আপোনালোক, যেতিয়া মই যোৰাবাটৰ পৰা এইফালে সোমাই আহিছিলোঁ, মই দেখিছিলোঁ যেন ৰাইট চাইডেই ফিউল পাম্পবোৰ আছে। একচুৱেলি যেতিয়া 5 কিলোমিটাৰমান আহোঁ, তেতিয়া মানে এনেকুৱা লাগে যেন অকল ৰাইট চাইডেই আছে। প্ৰথম 5-6 কিলোমিটাৰ ৰাইট চাইডে আছে, কিন্তু সেই 5-6 কিলোমিটাৰ যেতিয়া আমি ক্ৰছ কৰি আহি পেলাই লেফ্ট চাইডেও আপোনালোকে ফিউল পাম্প পাই যাব। চ' মোৰ অলপ ভুল হ'ল, মোৰ ফিউল নাছিলে, সেইটো কাৰণে মই অলপ টেনশ্যনত পৰি গৈছিলোঁ। তাৰপিছত ৰাইট চাইডে গৈ পেলাই এটা ফিউল পাম্পত মই ফিউল ভৰালোঁ, কিন্তু লেফ্ট চাইডেও আছিলে মানে। हेलो, ये कौन सा मार्केट है? नाम क्या है इस मार्केट? ये जो मार्केट, ये क्या नाम मार्केट? ये ये एमटीसी यहाँ पे मतलब सब कुछ मिलता है ना?
तो रेस्टोरेंट हमें लगा रेस्टोरेंट तो ये भी है और भी है क्या जीवा रेस्टोरेंट हाँ बहुत सारा है और ये ट्रांसपोर्ट ओके 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 ये शिलोंग का रिवोई का ओके रिवोई रिवोई तो रिवोई डिस्ट्रिक्ट है ना अच्छा अच्छा ये ट्रांसपोर्ट ऑफिस है सॉरी एक्चुअली मुझे कुछ अलग लगा थोड़ा स्ट्रक्चर अलग है ना ये क्या है आपका ये मेरा कैमरा ये कैमरा हाँ कैमरा है ये भी कैमरा है हाँ एक्चुअली अच्छा मैं अभी रिवोई डिस्ट्रिक्ट में हूँ ना তো মই এতিয়া নংপুৰ পৰা অলপ আগত 10 কিলোমিটাৰমান আগত আহিলোঁ অলপ আগত যোনটো জেগাত মই ৰখিছিলোঁ সেই জেগাটো মই ভাবিছিলোঁ এই নংপুৰে এটুকুৰ টাউন হয় বা নংপু বুলিয়ে ভাবিছিলোঁ একচুৱেলি সেইখিনি নংপুতে আহে কিন্তু নংপু যোনখন প্ৰপাৰ টাউনখন হয় তাৰ পৰাও 5 কিলোমিটাৰমান আগলৈ আছিলে তাতে মানুহ কিছুমানৰ লগত কথা পাতি গম পালোঁ আৰু সেইকাৰণে তাতে মই লাঞ্চ কৰিম বুলি প্লেন কৰিও লাঞ্চ নকৰিলোঁ তাৰপিছত নংপু আহিলোঁ নংপু দেখিলোঁ যেন আৰু ভিৰ মানে বহুত বেছিয়ে কমাৰ্চিয়েল বহুত ভিৰ আছিলে আৰু টাউনখন সঁচাকৈ ডাঙৰ সেইকাৰণে তাৰ পৰা ওলাই আহিলোঁ তাৰ পৰা ওলাই আহি 10 কিলোমিটাৰমান আহিয়ে এনেকুৱা এখন দোকান পালোঁ এখন সৰু ধাবা নিচিনাই হয় আৰু ইয়াৰ পিছফালে মালিক থাকে তেওঁলোকে এখন চলায় ইয়াতে যোনটো খাচী ট্ৰাইবছৰ যোনটো তেওঁলোকৰ ট্ৰেডিশ্যনেল ফুড হয় ট্ৰেডিশ্যনেল ফুড খালোঁ ট্ৰেডিশ্যনেল ফুডত ভাত যোনটো তেওঁলোকৰ ট্ৰেডিশ্যনেল ৰাইচ বুলিয়ে ক'ব পাৰি অলপ ডাঙৰ ডাঙৰ সেই ৰাইচটো আছিলে উখোৱা চাউলৰ দৰে কিন্তু উখোৱা চাউল নহয় তো ভাত আছিলে নন ভেজ খাওঁ যিহেতু নন ভেজে খালোঁ কিন্তু ইয়াত আহিয়ে সুধিছোঁ মই একচুৱেলি যিহেতু মই হিন্দু মই গৰু নাখাওঁ ইয়াতে মানে কি হয় গৰুটোতো স্বাভাৱিক হয় প্ৰায় জেগাতে পোৱা যায় সেইটো কাৰণে আগতে সুধি লৈছোঁ যেন আপোনালোকৰ ইয়াত মই গৰুহে বিচাৰিছোঁ যেতিয়া কৈছে নাই আমি নবনাওঁ গৰু তেতিয়াহে মই ইয়াত কনফাৰ্ম কৰি পেলাই খাইছোঁ তো এই হোটেলখন মোৰ কাৰণে ছেফ হ'ল ইয়াতে গৰু চৰু নবনাই আৰামত মই খাব পাৰিলোঁ আৰু লাঞ্চটো কৰিলোঁ তো কালিলৈকে চিন্তা নাই লাঞ্চ হৈ গ'ল আৰু লগত কিবা কিবি সৰু সুৰা হালকা ফুলকা আছে যিবোৰ গধূলি খাই দিম তো ৰাতি মোৰ ডিনাৰো হৈ যাব বাকী কাইলৈ ৰাতিপুৱা চাম আৰু এতিয়া ইয়াৰ পৰা উমিয়াম যোনটো লেক হয় সেইটো প্ৰায় 5-6 কিলোমিটাৰ আছে উমিয়াম লেক পোৱাৰ পিছত তাত অলপ সময় ৰ'ম আৰু তাতে ৰৈ মেলি মোৰ যোনটো ডেষ্টিনেশ্যন য'ত মই ৰুম বুক কৰিছোঁ সেইটো আপোনালোকক কালিলৈহে দেখুৱাম কোনটো ৰুমত আছোঁ কেনেকুৱা প্ৰেমাইচিছ হয় একচুৱেলি মই অনলাইনে বুক কৰিছিলোঁ একেবাৰে কম দামত গোটেই ডিটেইল আপোনালোকক ক'ম কালি যোনটো ভিডিঅ' হ'ব সেইটোত ক'ম বাকী আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে চাই থাকক উমিয়াম লেক পাম তাৰপিছত আৰু যদি কিবা পাৰোঁ ওচৰে পাঁজৰে এক্সপ্ল'ৰ কৰি আপোনালোকক দিওঁ আৰু মই চাম চলো এতিয়া মই আহি পাইছোঁহি ইয়াৰ পৰা মই ৰাইড ল'ব লাগিব শ্বিলঙলৈ আৰু চিধা এইটো ৰাস্তা শিলচৰলৈ গৈছে কালিলৈ এইটো ৰাস্তা দিয়ে যাব লাগিব তো উমিয়াম লেক এইটোৱে আগত বাইকখন থৈ পেলাই ইয়ালৈকে খোজকাঢ়ি আহিব লাগিব ইয়াৰ পৰা শ্বিলং 18 কিলোমিটাৰ ৰ'দ বহুত দিছে তথাপিও আহিম এপাক
চ' মোৰ ডেষ্টিনেশ্যনটো হৈছে এতিয়া আপাৰ লাছমিয়াৰে। চৰি প্ৰনাউন্সিয়েশ্যন মোৰ অকণমান খেলি মেলি হ'ব পাৰে, দুখদাই নধৰিব। ইয়াৰ পৰা দেখা আছে 20 কিলোমিটাৰ আৰু টাইম লাগিব 43 মিনিট। তো এয়াই আছিলোঁ উমিয়াম লেক। উমিয়াম লেকটোৰ পৰা অকণমান আগত আহি যদি আপোনালোকে ৰয়, মে বি তাত হেৰি নাথাকিব, পাৰ্কিং নাথাকিব, কিন্তু উমিয়াম লেকত আপোনালোকে ৰ'লে পাৰ্কিং দিব লাগিব। বাইকত 20 ৰুপিজ আৰু 4 হুইলাৰত চাগে 50 ৰুপিজ ল'ব। কিন্তু মানুহবোৰ অলপ আগত আহি ৰৈ আছে। অলপ আগত আহি ৰৈ থাকিলে আৰু ধৰক লেকটো দেখা পাব, কিন্তু তললৈ যাব নোৱাৰে। বাট একদম ব্ৰিজখন খাৰিয়ে যদি আপোনালোকে পাৰ্কিঙত পইচা দি ৰয়, তেতিয়াহ'লে তললৈও যাব পাৰিব আৰামত। তো এতিয়া ৰুমত যাওঁ, মানে হোষ্টেল গৈ পাই লওঁ। তাৰপিছত ওচৰে পাঁজৰে যদি কিবা জেগা দেখুৱাব লগা থাকে বা আছে, তেনেহ'লে অলপ এক্সপ্ল'ৰ কৰিম। আৰু 232 কিলোমিটাৰ এতিয়ালৈকে চলালোঁ আৰু 20-25 কিলোমিটাৰ চলোৱাৰ পিছত ভাগৰটো লাগিব, অলৰেডি ভাগৰ লাগিছে। আৰু মই এইটো গুড ডিচিশ্যন ল'লোঁ যেন মই আজি শ্বিলঙত ষ্টে কৰিম। আৰু এটা কথা, মেঘালয়ত যদি আপোনালোকে আহে, ইয়াতে যিমানবোৰ জেগা আছে এইবোৰ দেখুৱাবলগীয়া জেগাই। একদম ভালকৈ ফুৰোঁ বুলি ক'লে সকলোখিনিয়ে দেখুৱাব পাৰি। ইয়াতে ফৰেনাৰ্ছবোৰ দেখিছোঁ খোজকাঢ়ি ঘূৰি ফুৰিছে। যদি স্পটবোৰ ইটো স্পটৰ পৰা সিটো স্পটলৈ আমি খোজকাঢ়ি যাওঁ, মানে ওচৰে পাঁজৰে কথা কৈছোঁ আৰু, সেইবুলি মই এইটো কোৱা নাই যে শ্বিলঙৰ পৰা আপোনালোকে চেৰাপুঞ্জীলৈ খোজকাঢ়ি যাওক, সেইটো কোৱা নাই। তো ওচৰে পাঁজৰে যোনবোৰ স্পট, খোজকাঢ়ি ঘূৰাটো এটা বেলেগ আমেজ। চ' গৈ থাকোঁ, এবাৰ হোষ্টেল পাই লওঁ, তাৰপিছত কি হ'ব আৰু। শ্বিলঙৰে গধূলি শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী, শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী, দুয়ো হাততে ধৰি কৰিছিলোঁ ধেমালি, জুৰিটিৰে পাৰত বহি নিজানতে। শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী, শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী, দুয়ো হাততে ধৰি কৰিছিলোঁ ধেমালি, জুৰিটিৰে পাৰত। এতিয়া ইয়াত লেফ্ট ল'ব লাগিব আৰু ইয়াৰ পৰা 2.6 কিলোমিটাৰ আছে। আজলি লাজুকী লতা ফুলৰে পাহি, ফুলিছিলা কৰি যাতে সুবাসে ভৰি, আজলি লাজুকী লতা